Good morning. Kamu nih gitu. প্ৰায় 1.5 মাহ নিৰ্বাচনী প্ৰচাৰ আমাৰ গোটেই অসমত মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ দলৰ কাৰ্যকৰ্তাৰ পৰিশ্ৰম আৰু চৰকাৰৰ জনকল্যাণমুখী কাম চৰকাৰৰ উন্নয়ন সকলো জাতি জনগোষ্ঠীক লৈ চৰকাৰৰ যি পৰিকল্পনা তাত ৰাইজ সন্তুষ্ট হৈছে আৰু বিভিন্ন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ প্ৰতি ৰাইজৰ যিটো আস্থা মানুহৰ উপস্থিতিয়ে এইটো প্ৰমাণ কৰিছে আৰু সেই দিশলৈ লক্ষ্য কৰি আমি ক'ব পাৰোঁ যে এইবাৰ অসমত আমাৰ নিৰ্বাচন খুবেই ভাল হ'ব। ভোটাৰ ৰাইজক মই এটাই আহ্বান জনাইছোঁ, এইটো ভোটাধিকাৰ আমাৰ এটা মানে গণতান্ত্ৰিক অধিকাৰ। এটা ভোটে এখন চৰকাৰ গঠন কৰাত নিৰ্ণায়ক ভূমিকা লয়। গতিকে বতৰ অকণমান ডাৱৰীয়া, এই ডাৱৰীয়া বতৰক যাতে অৱহেলা কৰি প্ৰত্যেকে যে ভোটাধিকাৰটো সাব্যস্ত কৰে, কাৰণ বতৰ আজি বেয়া কাইলৈ ভাল হ'ব, কিন্তু ভোট আৰু কাইলৈ নাপাম। আমাৰ অধিকাৰটো আমি কাইলৈ সাব্যস্ত কৰিব নোৱাৰিম। গতিকে আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰাটো আমাৰ গণতন্ত্ৰৰ আটাইতকৈ বেছি প্ৰয়োজনীয় দিশ। সেইকাৰণে মই বৰক্ষেত্ৰীবাসী ৰাইজৰ মই মানে প্ৰত্যেকগৰাকী ব্যক্তিক মই অনুৰোধ জনাইছোঁ, মানে বাধা বিঘিনি কিছু থাকিব বতৰৰ কাৰণে, মই প্ৰত্যেককে ভোটটো সাব্যস্ত কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু পৰম পিতা পৰমেশ্বৰক অনুৰোধ জনাইছোঁ যে আজিৰ দিনটো যাতে অকণমান বতৰটো যাতে অকণমান ভালে ৰাখে।